মটৰ মেকানিক স্বামীয়ে ঘৰৰ মটৰটো ঠিক কৰি ৰাখিব পৰা নাই। সি মেকানিক মটৰ মেকানিক কিন্তু সি ঘৰৰ মটৰটো ঠিক কৰি ৰাখিব পৰা নাই। কণমানি সন্তানক এৰি গুচি গ'ল বোৱাৰী। এই বোৱাৰীবোৰৰ হৈছে কি? মহিলাৰ কথা মন ধৰিব নোৱাৰি। তিৰি মানুহৰ কথা মন ধৰিব নোৱাৰি না। হাজোৰ একাদিত এগৰাকী বোৱাৰী সন্ধানহীন। ঘৰৰ পৰাই নিৰুদ্দেশ দুটা কণমানি সন্তানৰ মাতৃ জ্যোৎস্না বেগম। হাজোৰ একাদিৰ নিজ গৃহৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে এগৰাকী বোৱাৰী। জ্যোৎস্না বেগম নামৰ মহিলাগৰাকী সন্দেহজনকভাৱে ঘৰৰ পৰা নিৰুদ্দেশ হয়। স্বামী নথকাৰ সময়ত ঘৰৰ পৰা বোৱাৰীগৰাকীয়ে নগদ ধন লৈ ঘৰৰ পৰা গুচি যায়। বিগত 3 দিন ধৰি বোৱাৰীগৰাকীক যোগাযোগ কৰি আছে যদিও মোবাইল ফোন বন্ধ হৈ আছে। দুৰ্ভগীয়া স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সংসূত্ৰ লাভ কৰা নাই। কোনো লোকে সম্ভেদ পালে 6001268541 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। চাই কন্যাটো ৰিটাৰ্ণ আহিব লাগে আৰু তাৰ উপৰি সি মেকানিক মটৰ মেকানিক কিন্তু সি ঘৰৰ মটৰটো ঠিক কৰি ৰাখিব পৰা নাই। সেইকাৰণে ৰাইজৰ ফালৰ পৰা এতিয়া এটাই দাবী কৰি আছে বাচ্চা দুটাৰ কাৰণে চাই পেলাই তিৰিটো গুচি আহিব লাগে। এতিয়া তাতে ঘৰৰ মটৰে জ্বলি গৈছে আৰু কি কৰিব উপায় নাই। দুৰ্ভগীয়া যিয়ে নহওক ইমান কৈ লাভ নাই। চলি দুটাৰ কাৰণে তেওঁ ৰিটাৰ্ণ আহিব লাগে আৰু সংসাৰ পাতক। কিন্তু এই ল'ৰাটো ইমান অত্যাচাৰী ল'ৰা নহয়। এতিয়া সন্দেহ মানে তিৰি মানুহৰ কথা মন ধৰিব নোৱাৰি না। যাবও পাৰে ক'ৰবাত গেলেও মুঠতে একো শাস্তি নকৰে ল'ৰাটো। যদি কাৰোবাৰ লগত গৈছেও মোটামুটি ল'ৰাটো তিৰিটো ৰিটাৰ্ণ আহিলে ল'ৰাটো দিগদাৰ নকৰে আৰু আমি জানা। দুটাৰ মুখৰ পানে চাই আহিব লাগে। মটৰ মেকানিক পানীৰ মটৰ মেকানিক ভাল মেকানিক মেকানিক হিচাপে তেওঁৰ নাম আছে। জাগে জাগে চাইনবোৰ্ডো আছে। ঘৰৰ মটৰটো আৰু এনেকুৱা থাকেই আজিকালি। দিনকালে বেয়া আজিকালি আৰু মামাই দিছেই না পাৰ্মিশ্যন। একাদি হাজো থানা পৰে। মোৰ ৱাইফটো ঘৰত আহি চাওঁ যে নাই। আজি মোটামুটি 2-3 দিন হ'ল। চাহাদত আলী। ৱাইফৰ নাম জ্যোৎস্না বেগম। সেইটো আৰু মই চাগে গম নাপাওঁ। কি কাম কৰা তুমি? মই মটৰৰ কাম কৰোঁ, ইলেক্ট্ৰিচিয়ান। এতিয়া কথা এটা এতিয়া ক'ত গেছি কি বাত্ৰা এতিয়া মোৰ লাগে কাৰণ ছোৱালীকেইটাক মই ৰাখিব পৰা নাই। বাচ্চা 2জন। এটাৰ বয়স 4 বছৰ এটাৰ বয়স 1 বছৰ। এতিয়া গাখীৰ খোৱা ছোৱালীটোক এৰি ফেলে ক'ত গেছি কি বাত্ৰা একো ধৰিব পৰা নাই। FIR দিছোঁ হাজো থানাত। পুলিচ অহা নাই। এতিয়া কি নচিবত নাথাকিলে মই কি ক'ম। এতিয়া ক'ত বা আছে কি বাত্ৰা সি বা তাৰ মনৰ মাজত বা কি আছে মইতো আৰু ক'ব নোৱাৰোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।